সো আজি আমি চাও 5 और 5 নম্বৰৰ পৰা ঠিক আছে সো ইয়াত আমাক কি কৰিব দিছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 is equal to আমি কি দেখুৱাব লাগে cosec a plus cot a দেখুৱাব লাগে সো ইয়াত আৰু কিবা এটা কৈছিল ৰবা দেই সো ইয়াত কৈছে যে ওকে সো আমাৰ cosec square a is equal to তুমি ওপৰ লিখো সো আমাক কি কৈছে cosec square a is equal to 1 plus cot square a এটা ইউজ কৰিব দিছে হা এটা আমি কি কৰিব লাগে ইউজ কৰিব লাগে ইয়াতে সো ঠিক আছে ইয়াক আমি কেনে কৰো চাও তো সো ইয়াত কি আছে ইয়াৰ আছে cos আৰু sin ত আছে নহয় গোটেইবিলাক টাইম লেফট হ্যান্ড সাইডত কি আছে cos আৰু sin টাৰ্মত আছে কিন্তু ৰাইট হ্যান্ড সাইডত আমাৰ কি আছে cosec আৰু cot টাৰ্মত আছে মানে cosec আৰু cot টাৰ্মত যদি আছে আমি কি কৰো লেফট হ্যান্ড সাইডত আমি cosec আৰু cot টাৰ্মত নিবলৈ চাও কি জানো cosec থিটা মানে আমাৰ কি যদি আমি কয় cosec থিটা ইজ ইকুৱেল আমি কি জানো 1 sin থিটা হয়নে 1 sin থিটা জানো সো আমি জানো যে কি cosec থিটা ইজ ইকুৱেল 1 sin থিটা সো এতিয়া আমি কি কৰো সেই কাৰণে এই ওপৰৰ যেটো টাৰ্ম আছে ইয়াকো আমি sin থিটা ডিভাইড কৰো আৰু তলৰটোক আমি কি sin থিটা ডিভাইড কৰো কিহৰ কাৰণে কৰিম কাৰণ আমি তাক cosec থিটা আৰু cot থিটা টাৰ্মত লিখিম এই গোটেই লেফট হ্যান্ড সাইডটো হৈ গল সো আমি কি কৰিম ওপৰখিনিকো আমি কি কৰো সো আমি লিখো লেফট হ্যান্ড সাইড লিখিলো ফাৰ্স্ট left hand side is equal to আমার কি আছে cos a minus sin a plus 1 divided by cos a plus sin a minus 1 ঠিক আছে সো আমি কি কৰিম বুলি কৈছো ইয়াক আমি ওপৰখিনিকো sin a ডিভাইড কৰো তলৰখিনিকো আমি কি কৰিম sin a ডিভাইড কৰিম সো তলত আমি কি sin a ডিভাইড কৰিম কাক কৰিম ওপৰৰখিনি কি হ'ব cos a minus sin a plus 1 और तलटुको आमी की sin a आमी डिवाइड करू cos a plus sin a minus 1 सो एखिनि आमा किमान हबो इक्वल सो cos a by sin a एखिनि माने किमान पाम cos a divided by sin a सो cos a by sin a माने आमार की cot a हल आमी डायरेक्ट लिखि दिसु बा एटा लाइन आमी बेसिकली लिखि दिबो पारो एखिनि माने आमी किमान पाम cos a divided by sin a হৈ গল দেন মাইনাস আমাৰ কি হ'ব sin a divided by sin a হল দেন প্লাস আমি কিমান পাম 1 sin a এনেকুৱা পাম নে সো তলত আমি কিমান পাম cos a divided by sin a plus sin a divided by sin a minus 1 sin a হৈ গল সো cos a by sin a মানে আমি কি জানো cot a ঠিক আছে হয় না নহয় cos a by sin a এইখিনি মানে কি cot a sin a sin a আমাৰ কি কেনসেল মাইনাস আমি কি হলো 1 আর sin a পৰা sin a কেনসেল গল আমি কি হলো 1 পালো প্লাস আমি কি হল 1 sin a মানে আমাৰ কি cosec a মানে 1 sin a আমাৰ কি cosec a সো এটো अगेन cos a by sin a cot a দেন প্লাস sin a কেনসেল আমি কি পালো 1 পালো প্লাস 1 দেন মাইনাস আমাৰ কি 1 sin a মানে কি cosec a হল সো লেফট হ্যান্ড সাইডটো আমি এটা কি cot আৰু cos টাৰ্মত লিখিলো কিহৰ কাৰণে আমি cot আৰু cos টাৰ্মত দিলু কাৰণ আমাৰ ৰাইট হ্যান্ড সাইডত কি আছে cot আৰু cosec টাৰ্মত দিলু কাৰণ কি ৰাইট হ্যান্ড সাইডত কি আছে cosec আৰু cot আছে হল সো এতিয়া আমি কি কৰিম নেক্সট ইয়াক আমি অলপ এৰেঞ্জ কৰি ভালদৰে সো আমি লিখো যে কি cot a plus cosec a ওপৰত কি আছে -1 হয় দেন আমি এটো আমি এটা বুলি কলো দেন তলত আমাৰ কি আছে cot a minus cosec a plus 1 আছে হৈ গল সো এতিয়া আমি এটা কাম কৰো এই দুটাৰ লগতে আমি ওপৰ আৰু তল দুটাতে ওপৰ আৰু তল দুইখিনিতে আমি এটা cot a minus cosec a মাল্টিপ্লাই কৰি দিও আমি কি এৰে মাল্টিপ্লাই কৰি ওপৰত আমি লিখো কি cot a minus cosec a এইটোৰ ওপৰত মাল্টিপ্লাই কৰি দিও যদি ওপৰত মাল্টিপ্লাই কৰো আমি কি सेम বস্তুখিনিৰ আমি কি सेम এইখিনিৰ আমি তলতো মাল্টিপ্লাই কৰি দিব লাগিব কাৰণ আলটিমেটলি হতে কি আলটিমেটলি হত এইখিনিৰ ইকুয়াল হৈ থাকিব লাগিব হয় না নাই সো আমি একাখিনি আমি তলতো মাল্টিপ্লাই কৰি দিম cot a minus cosec a সো এতিয়া আমি কি পাম ইয়াৰ ভ্যালু সো এতিয়া আমি কি ওপৰত এইটো আমি দুটালতে মাল্টিপ্লাই কৰি দিও দুটালতে আমি কি ফাৰ্স্ট cot a plus cosec a লগত cot a minus cosec a মাল্টিপ্লাই কৰো কৰিলে আমি কিমান পাম cot square a minus cosec square a পাম কিহৰ কাৰণে পাম কাৰণ আমাৰ কিটো
ইটো আমি a বুলি কওঁ ইয়াৰ আছে a plus b into a minus b আছে সো আমি কি পাওঁ তাৰ মানে a square minus b square সো এইকাৰণে আমি কি পালো cos square a minus cos x square a পালো দেন মাইনাস যদি 1 লৈ মাল্টিপ্লাই কৰো আমি কি পাম সিম্পলি cot a সো ইটো মাইনাস এ মাইনাস কি হ'ব প্লাস হ'ব প্লাস cos a প্লাস cos a হৈ গল ইটো প্লাস কিয় কাৰণ হল কাৰণ ইয়াতো এটা মাইনাস আছে ইয়াৰ আগতো কি আছে মাইনাস আছে সো মাইনাস মাইনাস লৈ গনে কি হল প্লাস হৈ গল সো এটা আমাৰ কি cos a পাই গলো সো দেন তলৰখিনি আমি এনেকৈ লিখিলো তলৰখিনি আমি কি লিখিলো cot a minus cosec a plus 1 এটা আমি এনেকৈ লিখিলো দেন আমি উপৰত আমি কি দিও দেন মাল্টিপ্লাই আমাৰ কি আছে cot a minus cosec a তলৰখিনি আমি সিম্পল তেনেকৈ লিখি দিলো দেন আমাৰ এতিয়া চোৱা ইয়াৰ পাছ আমি চাও যে কি আছে cosec square a is equal to 1 plus cot square a ইয়াৰ পাছ আমি cot square a minus cosec square a আমি কি পাম cot square a minus cosec square a সব আমি কি পাম তাহলে আমি কি কৰিলো cot square a minus cosec square a পাবলৈ আমি কি কৰিছো সিম্পলি cosec square a তো আমি কি ইয়াৰ পৰা ইফালে আনিলো আনিলে কি হ'ব cot square a পৰা কি cosec square a তো মাইনাস হ'ব হল দেন আমি 1 to ইয়াৰ পৰা কি ইফালে নিলো ইফালে লৈ কি হ'ব ইফালে কি আছে +1 ইফালে লৈ কি হ'ব -1 সো আমি আনসার কি পাম ইয়াৰ ভ্যালু পাম -1 পাম হল ইয়াৰ ভ্যালু আমি কিমান পাম -1 পাম ঠিক আছে সো ইয়াত আমি কি cot square a minus cosec square আমি কি পালো -1 সো আমি ইয়াৰ ঠাইত আমি কি লিখিম -1 লিখি দিলো হৈ গল কৰ পৰা পালো ইয়াৰ পৰা পালো আমি দেন আছে আমাৰ কি মাইনাস cot a plus cosec a আছে ঠিক আছে দেন আমাৰ তলত কি আছে 1 minus cosec a plus cot a into cot a minus cosec a আছে হয়নে সো এতিয়া সো আমি ইয়াৰ পৰা আমি কি আছে সো ইয়াত আমাৰ কি ইয়াৰ আগত -1 আছে minus cot a আছে আৰু প্লাস কি আছে cosec a তাৰ পাছ যে মাইনাস এটা আমি কমন লও আমি কি কৰিলো মাইনাস সাইন এটা আমি কমন ললো ললে আমাৰ কি 1 to প্লাস এটা 1 ৰ আগত আমাৰ কি সিম্পলি 1 আহিলে এটো মানে কাৰণ মাইনাস তো আমি কি বাহিৰত লৈ গলো cot a ৰ আগত আমাৰ কি আহিব সিম্পলি প্লাস আহিব কাৰণ কি মাইনাস সাইনটো আমাৰ কি বাহিৰত লৈ গল cot a আৰু cosec a সাইনটো কি হ'ব মাইনাস হৈ যাব মানে কিয় কাৰণ ইয়াত প্লাস আছিল আৰু আগত আমি এটা কি মাইনাস এটা আমি কি কমন লৈছো গতে cosec a টো কি হ'ব মাইনাস হৈ যাব মাইনাস cosec a ঠিক আছে সো তলত আমাৰ কি আছে 1 plus cot a minus cosec a হয়নে 1 plus cot a minus cosec a তলত আছে তাৰত কি মাল্টিপ্লাই আছে cot a minus cosec a মাল্টিপ্লাই আছে হয়নে সো ইয়াত চোৱা এতিয়া ইয়াৰ ওপৰত কি আছে 1 plus cot a minus cosec a তলত কি আছে 1 plus cot a minus cosec a মাল্টিপ্লাই আছে কাৰণ ইয়াৰ লগত সো ইয়াত দুটা কি সিম্পলি কেনসেল যাব কেনসেল হলে ওপৰত থাকিলে কি আমাৰ ওপৰত থাকিলে কি -1 তলত থাকিলে আমাৰ কি cot a minus cosec a হয় সো এতিয়া আমি কি কৰো ইয়াৰ দুটা লগত আমি কি cot a plus cosec a আমি কি মাল্টিপ্লাই কৰি দিম সো আমি তলত মাল্টিপ্লাই কৰিলে আমি কি পাম ওপৰটো মাল্টিপ্লাই কৰিবলৈ হেখিনি হয়নে যদি আমি তলত মাল্টিপ্লাই কৰি দিছো তেতিয়া আমি কি সেম বস্তু আমি ওপৰটো মাল্টিপ্লাই কৰি দিব লাগিব সো আমি কি লিখিম ওপৰটো লিখিম কি cot a plus cosec a মাল্টিপ্লাই কৰি দিম হৈ গল সো কৰিলে আমি কিমান পাম ওপৰত আমি কিমান পাম -cot a minus cosec a পাই গলো হল তলত আমি কিমান পাম ইটো a বুলি কও a minus b into a plus b সো আমি কিমান পাম a square minus b square হয়নে b square সো এগেইন আমি কি পাইছো cot square a minus cosec square a is equal to কি পাইছো -1 পাইছো পাইছনে -1 সো আমি কিমান পালো ওপৰত আছে কি মাইনাস সো সিম্পলি মাইনাস টো বাহিৰতে ৰাখিলো আমি cot a plus cosec a হৈ গল সো তলত আমি কি পালো -1 পালো কাৰণ এখিনি মানে আমি কি এখিনি মানে -1 আমি ইয়াত উলিয়াই থৈছো সো এতিয়া চোৱা এটো মাইনাস কেনসেল গল গলে আমি কি পালো ৰাইট হ্যান্ড সাইডত সিম্পলি cot a plus cosec a পাই গলো হয়নে সো এটো আমাৰ কি আছিল ইয়াৰ ৰাইট হ্যান্ড সাইডত আছিল নাই সো আমি যেটো আনসার পালো cot a plus cosec a এটো আমাৰ কি ৰাইট হ্যান্ড সাইডত আছিল মানে কি cos a minus sin a plus 1 divided by cos a plus sin a minus 1 মানে আমি কি লিখব লগা আছিল cosec a plus cot a আমি লিখুৱাই দিও না নাই সো আমি লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড আমি কি লিখুৱালো সো আমাৰ কি এটো প্রুফ হৈ গল না সো অলপ দিগলীয়া হয় মানে দুটামান অলপ মানে টার্ম আছে আৰু এখিনি মনত ৰাখিবা যে কি কৰিব লাগে ইয়া সো এটো মনত ৰাখিবা যে আমি কোনটো স্টেপত কি কৰিব লাগে ফার্স্ট আমি কি কৰিব লাগে যে
দুয়োটাকে আমি কি সাইন এৰে ডিভাইড কৰিম সাইন এৰে দুয়োটাকে ডিভাইড কৰিম ওপৰ আৰু তলত কিহৰ কাৰণে কৰিম কাৰণ ইয়াতে আমাৰ cos সাইনত আছে গোটেইটা টাৰ্ম আমি cos সাইনৰ টাৰ্ম বিলাক আমি কি cot আৰু cosec লৈ লৈ যাম কিহৰ কাৰণে কাৰণ ৰাইট হ্যান্ড সাইডৰ আমাৰ কি cosec আৰু cot আছে সেই কাৰণে আমি কি সাইন এৰে আমি কি ডিভাইড কৰিলো ওপৰ আৰু তলে তাৰ পিছত আমি কি কৰিলো ইয়াত দুয়োটাকে আমি এখিনি আমি সিম্পলিফাই কৰি গলো মই তাৰ পিছত cot a - cosec এৰে কি ওপৰ আৰু তল দুয়োটাতে মাল্টিপ্লাই কৰি দিলো মাল্টিপ্লাই কৰি দিয়াৰ পিছত আমি এগেইন সিম্পলিফাই কৰিলো সিম্পলিফাই কৰোঁতে কি ইহঁত দুটা কেনসেল গ'ল হলে কেনসেল যোৱাৰ পিছত আমি যিখিনি পালো তাৰ লগত এগেইন আমি কি cot a + cosec a তল আৰু ওপৰ দুয়োটাতে মাল্টিপ্লাই কৰি দিলো দিয়াৰ পিছত আমি ফাইনাল লেফট হ্যান্ড সাইড গলো ৰাইট হ্যান্ড সাইড আমি পাই গলো হয়নে সো এটো লিখিলো আৰু মনত ৰাখিবা এটো সো নেক্সট আমাৰ সোৱা 5 আৰু 6 নম্বৰটো ইয়াত আমাৰ কি দেখাব দিছে যে √1 + sin a divided by 1 - sin a এটো আমাৰ কাৰ লগত ইকুৱেল বুলি দেখাব দিছে sec a + tan a লগত ইকুৱেল বুলি দেখাব দিছে সো ইয়াতো এগেইন আমি কি লিখো লেফট হ্যান্ড সাইড লিখিলো লেফট হ্যান্ড সাইড আছে কি 1 + sin a divided by 1 - sin a হৈ গ'ল √। সো ইয়াত আমি কি কৰো তলত কি আছে 1 - sin a আছে তাক আমি 1 + sin a লগত মাল্টিপ্লাই কৰি দিম কিহৰ কাৰণে আমি এটো a² - b² হেতু ফৰ্মুলাত আমি তলৰ খিনি লিখিম চল যদি a² - b² কৰিব লাগে আমি কি ইয়াত a - b আছে যদি 1 টো আমি a বুলি কও sin a টো b বুলি কও আমাৰ কি আছে a - b আছে সো আমি a + b ৰে কি মাল্টিপ্লাই কৰিব লাগিব যদি আমি তলত মাল্টিপ্লাই কৰো আমি এইখিনি বস্তু ওপৰটো মাল্টিপ্লাই কৰিব লাগিব ওপৰত আগৰ পৰা আছে কি 1 + sin a আগৰ পৰা আছে তাৰ লগত আমি তলত কি মাল্টিপ্লাই কৰো 1 + sin a টো তলত মাল্টিপ্লাই কৰিছো না নাই সো সেই টাৰ্মটো আমি ওপৰটো কৰিব লাগিব মাল্টিপ্লাই সো আমি ওপৰটো কি লিখিম 1 + sin a লিখিম হৈ গ'ল সো গোটেইখিনি কি আমি √over আছে ইয়াত √over আছে আমি ইয়াতো √over দি দিলো আমি বেলে একো কৰা নাই সিম্পল আৰু সো তলত আমাৰ কি হ'ব এতিয়া 1 সো a - b * a + b তাৰ মানে কি a² a জাত কি 1² মাইনাস কি b² জাত আমাৰ কি sin² a সো 1² মানে কি আমাৰ সিম্পল 1² মানে 1 * 1 1 এ পাই গলো হয়নে সো ওপৰত আমি কিমান পাম 1 + sin a * 1 + sin a তাৰ মানে 1 + sin a স্কয়াৰ এই গোটেইখিনি √over হৈ গ'ল সো যদি আমি এটা স্কয়াৰ টাৰ্মৰ √over লও ওপৰখিনি সো ওপৰত এটা কি আছে স্কয়াৰ টাৰ্ম আছে স্কয়াৰ টাৰ্মৰ কি আছে √over লোৱা আছে আমাৰ যদি স্কয়াৰ টাৰ্মৰ √over লও তেনে হলে কি হয় সিম্পলি স্কয়াৰ টাৰ্মটো গুছি যায় আৰু √over সাইনটো আমাৰ কি নোহোৱা হয় তাৰ মানে ওপৰত আমি কিমান পাম 1 + sin a পাম অকল 1 + sin a পাই গলো অকল হৈ গ'ল আৰু তলত আমাৰ কি আছে 1 - সো তলত আমি কিমান পালো 1 - sin² a পাই গলো কাৰণ ওপৰৰ √over টো গুছিল কিহৰ কাৰণে গুছিলে কাৰণ ইয়াত 1 + sin a দুটা মাল্টিপ্লাই হৈ আছিল সেই কাৰণে আমাৰ সিম্পল ওপৰৰ √over টো গুছিলে স্কয়াৰটো গুছি গল হল সো এতিয়া আমি কি জানো যে 1 + sin a ওপৰটো এনেকৈ থাকিলে 1 - sin² মানে কিমান আমাৰ cos² a আমি জানো কিহৰ কাৰণে কাৰণ sin² a + cos² a মানে কি 1 হয় হয় সো 1 + sin a cos² a √over হলে আমি সিম্পল কি পাম cos a পাই যাম হয়নে সিম্পল আমি কি পাই যাম cos a পাই যাম সো এতিয়া আমি কি হ'ব চোৱা তাৰ মানে আমি কি লিখিব পাৰো 1 / cos a + sin a / cos a লিখিব পাৰো হয়নে সো 1 / cos মানে আমি কি জানো 1 / cos মানে কি sec হয় না নহয় সো 1 / cos a মানে কি হ'ব sec a plus sin a / cos a মানে কি হ'ব sin / cos মানে আমি কি জানো tan সো sin a / cos a মানে কি tan a হৈ গল সো এখিনি আসলে রাইট হ্যান্ড সাইডত আসলে নাই সো আমি কি দেখালো লেফট হ্যান্ড সাইড = রাইট হ্যান্ড সাইড আমি কি দেখুৱাই দিলো হৈ গল সো এটো লিখি লবা সো নেক্সট আমাৰ 5 আৰু 7 নম্বৰ চোৱা ইয়াত আমাৰ কি কৈছে যে sin θ - 2 sin cube θ divided by 2 cos cube θ minus cos θ = আমাৰ কি tan θ দেখুৱাব লাগে হল সো আমি ফার্স্ট এগেইন লেফট হ্যান্ড সাইডটো আমি লৈ লও সো আছে কি sin θ - 2 sin cube θ divided by 2 cos cube θ minus cos θ হয়নে সো ইয়াত চোৱা sin θ ইয়াৰ আছে কি আমাৰ sin cube θ মানে কি sin θ তিনিটা মাল্টিপ্লাই সো দুইটাৰ পৰা আমাৰ sin θ এটা কমন আহিব হয়নে আহিব নাই সো যদি ইয়াৰ পৰা sin θ বাহিৰত যায় আমাৰ ইয়াত থাকিলে কি অনলি 1 থাকিলে ঠিক আছে মাইনাস 2 sin cube θ ৰ পৰা যদি sin θ এটা বাহিৰলৈ যায় যদি sin cube θ ৰ পৰা এটা sin θ বাহিৰলৈ যায় আমাৰ কি থাকিব sin² θ আৰু ইয়াতে 2 আছে সো আমাৰ কি থাকিব 2 sin² θ থাকিলে ইয়াৰ ভিতৰত তলতো আমি কি ললো cos θ আমি কি ললো কমন ললো ললে আমাৰ কি হ'ব 2
cos square theta minus 1 ভিতৰত থাকিলে হৈ গল সো আমি এটা কি দেখো sin theta 1 মানে আমি কি লিখিব পাৰো sin square theta plus cos square theta লিখিব পাৰো হয় না কাৰণ sin square theta plus cos square theta মানে 1 সো 1 ৰ জায়গাত আমি কি লিখিলো sin square theta plus cos square theta লিখিলো সো minus 2 sin square theta সো 2 sin square theta মানে কি sin square theta plus sin square theta হৈ আছে হয়নে তাৰ মানে ইয়াতে কি দুটা sin square theta minus হৈ আছে sin square theta minus sin square theta হৈ আছে কিহৰ কাৰণে কাৰণ minus আছে কি আমাৰ 2 sin square theta মানে কি দুটা sin square theta minus হৈ আছে সো আমি দুটা sin square theta minus আমি এনেকৈ লিখিলো হৈ গল তলত চোৱা কি আছে cos theta bracket 2 cos square theta মানে কি লিখিম আমি cos theta plus cos theta ইয়াৰ আমাৰ প্লাস কিহৰ কাৰণে হল কাৰণ আগত আমাৰ কি সাইন আছে প্লাস সাইন আছে ইয়াতে মাইনাস কিহৰ কাৰণে হল দুটা কাৰণ আগত কি সাইন আছিল মাইনাস সাইন আছিল হল দেন মাইনাস এগেইন 1 মানে আমি কি জানো sin square theta plus cos square theta কিন্তু আগত কি আছে মাইনাস সাইন আছে নাই সো আগত মাইনাস সাইন থাকা কাৰণে কি দুটা সাইন আমাৰ কি চেঞ্জ হ'ব সো sin square theta minus cos square theta হৈ যাব minus sin square theta minus cos square theta হৈ গল সো ইয়াতে স্কয়াৰ আছে দেই সো এতিয়া চোৱা এটু cos square theta আৰু এটু cos square theta আমাৰ কেনসেল গল ওকে ঠিক আছে ইয়াটো আমাৰ কি হ'ব এটু sin square theta আৰু এটু sin square theta আমি কেনসেল গল বাবে যিকোনো কেনসেল কৰিব পাৰো ঠিক আছে নে তাৰ মানে আমি ওপৰত কি থাকিলে ওপৰত থাকিলে sin theta into cos square theta minus sin square theta থাকিলে ওপৰত মানে আৰু তলত কি থাকিলে cos theta into cos square theta minus cos square minus sin square theta থাকিলে হয়নে সো তলত চোৱা cos square theta minus sin square theta মাল্টিপ্লাই আছে cos theta লগত আৰু ওপৰটো কি cos square theta minus sin square theta মাল্টিপ্লাই আছে কালত sin theta লগত সো এটা কি আমাৰ এগেইন কেনসেল যাব কেনসেল হলে থাকিলে আমাৰ কি sin theta divided by cos theta থাকিলে আৰু আমি জানো sin theta by cos theta মানে কি tan theta সো রাইট হ্যান্ড সাইডে আমি পাই গলো হয়নে কাৰণ রাইট হ্যান্ড সাইডে কি লিখা আছিল tan theta লিখা আছিল সো আমি কি দেখুৱালো লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু রাইট হ্যান্ড সাইড আমি দেখুৱাই দিলো হল সো এটো লিখি লোৱা সো নেক্সট ওয়ান 5 और 8 नंबर सो सो ইয়াত আমাৰ কি কৈছে sin a plus cos a হোল স্কয়াৰ plus cos a plus sec a হোল স্কয়াৰ ইজ ইকুয়াল টু কি দেখুৱাব লাগে 7 plus tan square plus cos square দেখুৱাব লাগে সো আমি কি এটো হোল স্কয়াৰ আমি ভাঙি দিও ফাৰ্স্ট আমি লেফট হ্যান্ড সাইড লিখি লও বাৰু আগতে সো লেফট হ্যান্ড সাইড ইজ ইকুয়াল টু কি আছে sin a plus cosec a square plus cos a plus sec a হোল স্কয়াৰ সো এটো আমি স্কয়াৰ ভাঙি দিও ভাঙিলে আমাৰ কি হ'ব sin square a plus cosec square a plus 2 into sin a into cosec a মানে দেন ইফালৰো আমি স্কয়াৰটো ভাঙি দিম কি হ'ব cos square a plus sec square a plus 2 into cos a sec a হৈ গল সো sin square a plus আমি cos square টো আগত লিখি দিও কাৰণ আমি জানো যে কি sin square plus cos square মানে কি 1 হয় plus cosec square সো এটা আমি এনেকৈ এবাৰ এটা ধৰিলো cosec square plus 2 into sin a into cosec a মানে কি জানো আমি 1 by sin a হয় না cosec মানে কি 1 by sin সো আমি cosec a জানিলো 1 by sin a লিখিলো সো এটা এটো ওপৰত আছে এটো তলত আছে কেনসেল যাব কাৰণ ইহত কি আছে একো sin নাই মানে ইহত কি মাল্টিপ্লাই আছে সো ওপৰৰ তলে কি কেনসেল যায় सेम বস্তু থাকিলে হয় না সো ইয়াত নেক্সট আমি কি sec square ইয়াত আছে কাৰণ cos টো আমি কি আগত লিখিলো cos square টো ইয়াত লিখিছো plus 2 into cos a sec a মানে কি হয় 1 by cos a হ্যাঁ sec মানে কি 1 by cos a সো এগেইন আমাৰ কি cos cancel সো এটো মানে কি 1 plus ইয়াতে আৰু এটা কি আছে 2 এটা আছে কাৰণ এইখিনি কেনসেল গল অকল কি থাকিলে 2 আছে সো plus 2 plus ইয়াত আমাৰ কি আছে এই দুটা কেনসেল গৈছে সো থাকিলে কি অকল আমাৰ কি 2 আছে হয় নেক্সট আমাৰ কি আছে এখিনি গল এটো গল না নেক্সট আমাৰ কি থাকিলে cosec square a থাকিলে plus sec square a থাকিলে সো আমি দেখুৱালে cot আৰু sin সো সোয়া এখিনি আমি প্লাস কৰিলে আমি কিমান পাম 5 পাম মানে নেক্সট আমি কি আছে cosec square a plus sec square a সো আমি দুটা আমাৰ কি আছে ফর্মুলা আছে কি আমাৰ যদি আমি কি জানো sec square a is equal to 1 plus tan square a হয় না 1 plus tan square a হয়
আৰু আমাৰ কি cosec square a is equal to 1 plus cot square a ঠিক আছে এই দুটা আমি জানো হয় না নহয় সো এতিয়া আমি কি sec ৰ ঠাইত আমি কি sec square ঠাইত আমি কি এইখিনি লিখিম আৰু cosec ৰ ঠাইত আমি কি লিখিম এইখিনি লিখিম সো আমাৰ কি 5 plus এটো মানে কি cosec square a মানে আমাৰ কি 1 plus cot square a plus sec square a মানে আমাৰ কি 1 plus tan square a হয় সো এতিয়া আমাৰ সোয়া 5 plus 1 plus 1 কিমান পামি 7 5 plus 1 6 6 plus 1 7 then আমাৰ থাকিলে কি আমাৰ cot square a plus tan square a সো এইখিনি আমাৰ রাইট হ্যান্ড সাইডে আছিল নে আছে না রাইট আছে না রাইট হ্যান্ড সাইডে এইখিনি 7 plus tan square a plus cot square a is equal to আমি কি হলো রাইট হ্যান্ড সাইড পালো সো আমাৰ নাম্বার 8 টো কি হৈ গল ইয়াতে সো এটো লিখি লোৱা সো এতিয়া 5 ৰ লাস্ট কোৱেশ্চন টো সোৱা 9 নম্বৰ আমাক কি কৈছে যে cosec a minus sin a into sec a minus cos a is equal to আমি কি দেখুৱাব লাগে 1 divided by tan a plus cot a দেখুৱাব লাগে হয় না সো ঠিক আছে আমি ইয়াতে কি লিখো এতিয়া লেফট হ্যান্ড সাইডৰ পৰা কৰি যাম সো লেফট হ্যান্ড সাইড is equal to আমাৰ কি কৈছে cosec a minus sin a into sec a minus cos a হয় না সো cosec মানে আমি কি জানো 1 by sin a minus sin a হৈ গল then sec মানে কি আমাৰ 1 by cos a minus cos a হৈ গল সো এটা sin তো আমি কি ল তলৰ LCM ল sin a ললে আমাৰ কেৱল এটা 1 minus sin square a হৈ যাব হ'ব না নাই কাৰণ কি এটো sin আমাৰ কি এটা তলত একো নাই মানে 1 এটা আছে 1 লৈ মাল্টিপ্লাই হ'ব তলত মাল্টিপ্লাই লাগে ওপৰ sin a টো লৈ মাল্টিপ্লাই হ'ব সো sin a into sin আমি কি পাম sin square a পাম হলনে সো ইয়াৰ আমি কি পাম সিমিলাৰলি তলত থাকিব কি আমাৰ cos a ওপৰ আহিব কি 1 minus cos square a আহি যাব হৈ গল সো আমি এটা কিমান পালো 1 minus sin square a মানে কি আমাৰ cos square a হয় না তলত আমাৰ কি আছে sin a আছে into ইয়াৰ আমাৰ কি আছে আমাৰ 1 minus cos square a মানে কি আমাৰ sin square a কিহৰ কাৰণে কাৰণ আমি জানো যে এটো ফৰ্মুলা মনত ৰাখিবা cos square a plus sin square a is equal to 1 তাৰ পাছ যদি cos square a টো ইফালে নিও আমি কি পাম sin square a is equal to 1 minus cos square a পাম বাস যদি sin square a টো আমি হেইফালে নিও আমি কিমান পাম cos square a is equal to আমি কি পাম 1 minus sin square a পাম হয়নে সো তাৰ পৰা আমি এখিনি পাইছো সো তলত আছে আমাৰ কি cos a হৈ গল সো আমি এতিয়া ইয়াৰ ভ্যালু আমি কিমান পাম সোৱা সো ইয়াত তলত এটা সাইডে আছে ওপৰত sin square আছে সো এটা সাইনে আমাৰ কেনসেল যাব sin এৰ পৰা ইয়াৰ এটা sin এ কেনসেল যাব গলে আমাৰ কিমান পাম ওপৰত থাকিব sin a আৰু ইয়াত তলৰ এটা cos এৰ পৰা ওপৰৰ এটা cos আমাৰ কি কেনসেল যাব গলে আমাৰ থাকিব কি আমাৰ অকল এটা cos এ থাকিব সো আমি লেফট হ্যান্ড সাইডটো আমি কিমান পালো sin a into cos a পালো হয়নে সো আমি এটা রাইট হ্যান্ড সাইডৰ কাৰণে কৰি চাও যদি রাইট হ্যান্ড সাইডৰ কাৰণে আমি কৰি এখিনি পাও তেতিয়ালৈকে দুটা আমি ইকুয়াল ভ্যালু ক'ব পাৰিম ঠিক আছে সো আমি রাইট হ্যান্ড সাইডৰ কাৰণে এতিয়া আমি কৰি চাও কিমান পাও সো ইয়াত আছে কি right hand side কি আছে আমাৰ 1 divided by tan a plus cot a so 1 divided by tan মানে আমি কিমান পাও sin a divided by cos a plus cot মানে আমাৰ কিমান cos a divided by sin a ঠিক আছে হয় না নহয় সো এতিয়া যদি তলত আমি LCM লও LCM মানে কিমান হ'ব cos a into sin a হ'ব LCM তলত হয়নে কি আহিব cos a sin a ঠিক আছে সো এতিয়া সয়াত তলৰ cos a লৰ আমি কি মাল্টিপ্লাই কৰিলো sin a মাল্টিপ্লাই কৰিলো হয়নে সো ওপৰৰ sin a লগটো কি হ'ব sin a মাল্টিপ্লাই হ'ব তো sin a into sin a আমি কিমান পাম ওপৰত sin square a পাম মাজত কি sin আছে প্লাস sin আছে ওপৰত 1 টো আছিল দেই মাজত কি sin আছে প্লাস sin আছে হল দেন এগে তলত sin a লৰ আমি কি মাল্টিপ্লাই কৰিলো cos a মাল্টিপ্লাই কৰিলো তলত তো ওপৰৰ cos a লগটো কি মাল্টিপ্লাই হ'ব cos a মাল্টিপ্লাই হ'ব হলে আমাৰ কি ওপৰত cos a into cos a cos square a হ'ব হৈ গল সো আমি দেখি পালো 1 divided by sin square a plus cos square a মানে কিমান এবাৰটো আমি লিখিলো sin square a plus cos square a মানে কিমান 1 divided by cos a sin a is equal to আমি তো কেনেকৈ লিখিব পাৰো আমি যদি আমি আগতে কৈছো যদি 1 divided by যে তলত এনেকুৱা ফ্ৰেকশন বা আমাৰ ভগ্নাংশ থাকে তেতিয়ালে কি হয় তলৰ ভগ্নাংশটো উল্টি যায় মানে কি হয় তলৰটো ওপৰ ওপৰটো তল হয় সো তলত আমাৰ আছে কি cos a sin a সো এইখিনি ওপৰলৈ যাব
ওপৰলৈ গ'লে কি হ'ব cos a sin a টো ওপৰলৈ গ'ল আৰু ওপৰত কি আছে 1 আছে সো হি আহিলে কি তললৈ ওপৰত যদি আমাৰ মানে তলত যদি আমাৰ 1 থাকে যিকোনো এটা ভগ্নাংকৰ ফ্ৰেকশনৰ যদি তলত 1 থাকে আমি তলত 1 টো কিনি লিখো আমি অকল কি ওপৰখিনি লিখো তাৰমানে আমি কি লিখিব পাৰো sin a cos a লিখিব পাৰো মানে সো এতিয়া চোৱা লেফট হ্যান্ড সাইডটো আমি ইকুৱেট কৰি কি পালো sin a cos a রাইট হ্যান্ড সাইডটো আমি ইকুৱেট কৰি কি পালো sin a cos a তাৰমানে আমি কি ক'ব পাৰো therefore left hand side is equal to right hand side ঠিক আছে হৈ গল ওকে সো ঠিক আছে 5 নম্বৰ আমাৰ গোটেইটা কমপ্লিট হল নেক্সট আমাৰ যেটা 6 নম্বৰ কোৱেশ্চন আছে সেইটো আমি নেক্সট ক্লাছত চাম হৈ যাব